নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেল আপোনালোকক সকলোকে আদৰিছোঁ নতুন এক গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ। প্ৰিয় দৰ্শক, আৰু বেছি দিন নাই, দুটামান দিনৰ পাছতে সৰস্বতী পূজা। মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত পালন কৰা হয় সৰস্বতী পূজা। মা সৰস্বতী হৈছে জ্ঞান বিদ্যাৰ দেৱী। আমাৰ সকলোৰে মনত এই দিনটোত পূজা পাঠ কৰিলে মা সৰস্বতীৰ কৃপা পাবলৈ আমি সক্ষম হ'ম। বুদ্ধি, জ্ঞান, শক্তি বৃদ্ধি হয়। পঞ্জিকা অনুসৰি সৰস্বতী পূজা কেতিয়া পৰিছে জানো আহকচোন। সৰস্বতী পূজা দিনাখনে এই এটা কাম কৰিবলৈ একেবাৰে নাপাহৰিব। যি বিচাৰে তাকে পাব। সৰস্বতী পূজাৰ দিনা ল'ৰা ছোৱালীয়ে পঢ়া টেবুলত এইখিনি কাম নিশ্চয় কৰিবলৈ একেবাৰে নাপাহৰিব। সকলোবোৰ সোমাই আছে। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। সকলোবোৰ ডাউট ক্লিয়াৰ হ'ব এই ভিডিঅ'টো চালে। প্ৰিয় দৰ্শক, তেনেহ'লে পলম নকৰি আহকচোন আমি সৰস্বতী পূজাৰ সঠিক সময়সূচী, নিয়ম নীতি সকলোবোৰ জানি লওঁ। যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলত আহিছে, চেনেলটি ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ ইংৰাজীৰ নতুন বছৰৰ প্ৰথম ভাগতেই পৰিছে সৰস্বতী পূজা। আমি সকলো আটাইয়ে মা সৰস্বতী পূজাৰ কাৰণে সকলোৱে আটাইয়ে বহুতো ৱেট কৰি থাকোঁ, কেতিয়া আহিব পূজা। ৰাতিপুৱাৰ পৰা উপাস থাকি অঞ্জলি দি উপাস ভাঙি আমি স্কুল কলেজত আহাৰ গ্ৰহণ কৰোঁ। পঞ্জিকাত পোৱা তথ্য অনুসৰি সৰস্বতী পূজাৰ 23 জানুৱাৰী 2026 শুক্ৰবাৰ শ্ৰী শ্ৰী পঞ্চমী শ্ৰী শ্ৰী সৰস্বতী পূজা। অসমীয়া 9 মাঘ 12 হৈছে শুক্ৰবাৰ। ইয়াৰ আগদিন 8 মাঘ, ইয়াৰ আগৰ দিন 8 মাঘ 22 জানুৱাৰী 2026 বৃহস্পতিবাৰে শ্ৰী শ্ৰী গণেশ চতুৰ্থী, শ্ৰী শ্ৰী গণেশ পূজা। প্ৰিয় দৰ্শক, এতিয়াই আমি আলোচনা কৰিম সৰস্বতী পূজাৰ শুভ সময় কেতিয়াৰ পৰা আৰম্ভ হ'ব। তাৰ আগতে জনাওঁ, ভিডিঅ'টো লাইক কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন আমি শুভ সময়, নীতি নিয়ম সকলোবোৰ জানি লওঁ। 2026 চনৰ সৰস্বতী পূজা পঞ্চমী তিথি আৰম্ভ হ'ব 8 মাঘ 22 জানুৱাৰী 2026 বৃহস্পতিবাৰ ৰাতি 1:39 পৰা এবং পঞ্চমী তিথি সমাপ্ত হ'ব 9 মাঘ 23 জানুৱাৰী 2026 শুক্ৰবাৰ ৰাতি 12:29। মা সৰস্বতীক সকলোতকৈ পূজা কৰা ভালধৰণে মা সৰস্বতী চবচে পূজা কৰা শুভ মুহূৰ্ত হৈছে 9 মাঘ 23 জানুৱাৰী 2026 শুক্ৰবাৰ ৰাতিপুৱা 7:23 বজাৰ পৰা 12:33 পৰ্যন্তলৈ। 23 জানুৱাৰী 2026 শুক্ৰবাৰে সৰস্বতী পূজাৰ দিনা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজৰ টেবুলত এটাই উপায় কৰাটো খুবেই আপোনাৰ কাৰণে জৰুৰী। পঢ়া টেবুলত কৰা এটা সৰু উপায়ে শিক্ষাৰ্থীসকলৰ মনৰ আশা ইচ্ছা পূৰণ হ'ব। পঢ়াৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব। সৰস্বতী শিক্ষাৰ্থীসকলৰ কাৰণে প্ৰসন্ন হ'ব। আচলতে প্ৰিয় দৰ্শক, সৰস্বতী পূজাৰ দিনা কি উপায় কৰিলে আই সৰস্বতী প্ৰসন্ন হয় জানো আহকচোন। কি ভুল কৰিলে দেৱী সৰস্বতী ৰুষ্ট হয়, কথা আজি এই লাষ্টত আমি জনাম আপোনাক। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন জানি লওঁ। প্ৰিয় দৰ্শক, দেৱী সৰস্বতী হৈছে বিদ্যা, জ্ঞান, কলা, তাৰ বুদ্ধি, সংগীত, সুৰ, কণ্ঠৰ অধিকাৰী দেৱী। শাস্ত্ৰ অনুসৰি ভগৱান বিষ্ণু আহ্বানত সৃষ্টিকৰ্তাই ব্ৰহ্মাণ্ডে যেতিয়া জীৱৰ সৃষ্টি কৰিছিল, তেতিয়া প্ৰিয় দৰ্শক সকলো জীৱৰ লগতে ব্ৰহ্মাদেৱে মনুষ্যক সৃষ্টি কৰিছিল। এই দিনটোত দেৱী সৰস্বতী আই আশীৰ্বাদ লৈ আমাৰ সকলোৰ মাজতে থাকে। সেয়েহে আমি ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনৰ ইচ্ছা কেতিয়াও দুৰ্বল নকৰি মনটো পজিটিভ ৰাখি শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে। পুৰাণ অনুসৰি মা সৰস্বতীৰ প্ৰতি সন্তুষ্ট হৈ
ভগৱান শ্ৰীকৃষ্ণই মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমীৰ দিনটোত তেওঁক পূজা কৰাৰ বৰদান দিছিল। সেইবাবে এই পবিত্ৰ দিনটোক মা সৰস্বতীক পূজা অৰ্চনা কৰা হয়। মা সৰস্বতীক শাৰদা বীণা দেৱী, মা সৰস্বতীক শাৰদা বিদ্যাপাণি বাগদেৱী, বাগেশ্বৰী বুলিও জনা যায়। সংগীতৰ উৎপত্তি সকলো জীৱৰ গ্ৰন্থ সৰস্বতীৰ পৰাই হৈছিল বুলি শাস্ত্ৰত উল্লেখ পোৱা যায়। সৰস্বতী আইক সকলো কণ্ঠত থাকে বুলি বিশ্বাস কৰা হয়। সকলো শিক্ষাৰ ক্ষেত্ৰত মা সৰস্বতী প্ৰথমে আৰাধনা কৰা হয়। দৰ্শক, এতিয়া আমি জানি লওঁ আহকচোন সৰস্বতী পূজাৰ দিনত কি ভুল কৰাৰ পৰা আমি দূৰত থাকিব লাগিব। সৰস্বতী পূজাৰ দিনাখনে কেতিয়াও হাতৰ নখ কাটিব নালাগে আৰু চুলি দাড়িও কাটিব নালাগে, কাৰণ এই দিনটোত অশুভ বুলিও মনা যায়। সেয়ে এই দিনটোৰ আপোনালোকে মনত ৰাখিব যে চুলি দাড়ি নখ কটাৰ পৰা দূৰত থাকিব আৰু এই দিনটোত গছ গাছনি কটাৰ পৰাও দূৰত থকা ভাল। লগতে ঘৰতো কলগছ বা যিকোনো গছ গছনি কটাৰ পৰাও দূৰত থাকিব। প্ৰিয় দৰ্শক, ইয়াৰ উপৰিও যদি কাপোৰ চিলোৱা কাম যদি কৰি আছে আপোনালোকে এই দিনটোতো নকৰাই আপোনাৰ কাৰণে অতি শুভ। সেয়েহে কাপোৰ চিলোৱাৰ পৰা ড্ৰেছ চিলোৱাৰ পৰাও দূৰত থাকিব এই দিনটোত। বিশেষকৈ দিনটোত সৰস্বতী পূজাক বন্দনা কৰি এই দিনটোত সৰস্বতী পূজাৰ দিনটোত বন্দনা কৰি দেৱীক ভোগ দিয়ে তাৰ পাছত খোৱাৰ আহাৰ গ্ৰহণ কৰক। এই দিনটোত পূজাস্থলীত চাকি কেতিয়াও নুমি যাবলৈ নিদিব। কিন্তু পূজাৰ দিনটোত আপুনি জ্বলোৱা প্ৰদীপটো কেতিয়াও যাতে নুমি নাযায় সেইটোৰ ওপৰত গুৰুত্ব ৰাখিব। এবং যদি আপুনি সৰস্বতী পূজা শেষ হোৱাৰ পাছতো প্ৰদীপটো জ্বলি থকাৰ সময়ত আপোনালোকে ফুল তাতে অৰ্পণ কৰে, তেনেহ'লে আপোনালোকৰ বুদ্ধি স্মৃতি শক্তি বৃদ্ধি পাব আৰু পূজাৰ নিয়ম সম্পূৰ্ণ হ'ব। দিনটোত ঘৰৰ আশে পাশে বা ঘৰৰ ভিতৰত সকলো বস্তু চাফ চিকুণ কৰি ৰাখিব, ধূলা বালি যাতে নপৰে। ইয়াৰ আগতে পূজাৰ আগতে সকলো ঘৰ দুৱাৰ চাফ চিকুণ কৰি লোৱাটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। এই পূজাৰ দিনটোত মনত ৰাখিব কেতিয়াও নিজৰ পাৰ্টনাৰক বা লাইফ পাৰ্টনাৰক বা সমাজৰ মানুহৰ লগত কেতিয়াও কাজিয়া পেচাল ভুল বুজাবুজিৰ পৰা দূৰত থাকিব, আঁতৰি থাকিব। মনত ৰাখিব দেৱী সৰস্বতীয়ে এই দিনটোত আমাৰ জিভাত থাকে, সেয়েহে এই দিনটোত কেতিয়াও মুখেৰে বেয়া শব্দ উচ্চাৰণ নকৰিব। মনত ৰাখিব এই দিনটোত খংটো ফুলতো নকৰিব। খং যদি থাকে তলত দিগি চাই কণ্ট্ৰল কৰি ৰাখিব, খং নকৰিব। খং কৰাটো অশুভ বুলি মনা যায়। কিন্তু ৰঙা ৰঙৰ আৰু ক'লা ৰঙৰ কাপোৰ পৰিধান কৰাটো অশুভ বুলি মনা যায়। সেয়েহে ক'লা ৰঙৰ আৰু ৰঙা ৰঙৰ কাপোৰ পৰিধান নকৰাটোৱে আপোনাৰ কাৰণে বেটাৰ। পূজাস্থলত আশে পাশে জোতা পিন্ধি চেণ্ডেল পিন্ধি আপোনালোকে খোজ নাকাঢ়িব। চেণ্ডেল জোতা দূৰত ৰাখি কেনে যেতিয়া সৰস্বতী মূৰ্তিৰ ওচৰত যাব, সৰস্বতী মাৰ ওচৰত যাব, তেতিয়া আপুনি চেণ্ডেল দূৰত ৰাখি কেনে যাব, আশে পাশে নথব। সৰস্বতী পূজাৰ দিনাখনে মাংস মাছ আৰু নিচাজাতীয় এলকহল ব্যৱহাৰ নকৰিব। মাছ মাংস নোখোৱাটোৱে আপোনাৰ কাৰণে ভাল। আপুনি মই প্ৰত্যেকজন ব্যক্তিয়ে জানো, তথাপিও আমি কিছুমান ক্ষেত্ৰত আমি ভুল কৰি পেলাওঁ। সেয়েহে বি কেয়াৰফুল। এই দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰাটো খুবেই অত্যন্ত জৰুৰী আপোনাৰ মোৰ সকলোৰ আটাইৰ কাৰণে। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। এইকেইটা নিয়ম আপোনালোকে মানি চলিব, লগতে সৰস্বতী পূজাৰ দিনটোত আপোনাৰ মংগল হওক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।